চাওক, ইয়াত প্ৰতিবাদ কৰাৰ কোনো কথাই নাই। যেতিয়া আমি বানটোৰ কথা কৈছোঁ তাতে আমি উল্লেখ কৰিছোঁ যে স্থানীয় ৰাইজে বিচাৰিলেহে হ'ব। গতিকে এখন খালী কাগজ লিখি দিলে হয় আমি নিবিচাৰোঁ বুলি। অসমত আন্দোলন কৰি থকা কিছুমান মানুহ আছে, আন্দোলন কৰি ভাল পায়। তাতে আমি দুইজন মুখ্যমন্ত্ৰীয়ে কি কৈছিলোঁ যে ৰাইজৰ কাৰণে বানটো কৰিব খুজিছোঁ, ৰাইজে যাতে জলসিঞ্চনৰ পানী পায়। ৰাইজে ক'লে হ'ল যে আমাক নালাগে, লেঠা চেচ। তাকে নকৰি আন্দোলন কৰা, ভাষণ দিয়া, নেতাৰ জন্ম হোৱা, এই প্ৰক্ৰিয়াটোৱেতো অসমক শেষ কৰি দিলে। যেতিয়া আমিয়ে কৈছোঁ যে এইটো প্ৰাৰম্ভিক প্ৰস্তাৱ, ৰাইজে বিচাৰিলেহে কৰিম, নিবিচাৰিলে নকৰোঁ। আৰু বাৰে বাৰে ইংৰাজীটো কৈছোঁ, অসমীয়াটো কৈছোঁ। টাউনশ্বিপতো একেটাই কথা। বিধানসভাতে আমি কৈছোঁ যে নালাগিলে মানুহক নকৰোঁ, আকৌ আন্দোলন কৰি থাকে। এইটোত কি কৰিব? এতিয়া কিবা আন্দোলন কৰি থকা মানুহকতো মই বাধা দিব নোৱাৰোঁ। চাওক, দৰাবিল আৰু লজিষ্টিক পাৰ্কৰ মাজত 400 বিঘা মাটিৰ পাৰ্থক্য আছে। যদি প্ৰত্যেকটো কামতে ৰাইজে বাধা দিয়ে, অসমত উদ্যোগীকৰণ নালাগে বুলি কৈ দিব লাগিব।